এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ আমি কেনেকৈ বাক্যবিলাক পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে মই তোমালোকক আজি ক'বলৈ আগবাঢ়ি আহিছোঁ। আশা কৰিছোঁ তোমালোকে গৰম বন্ধৰ সময়ত ঘৰতে থাকি অধ্যাপনা কৰি আছা। আজি মই তোমালোকক প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এক্টিভ ভইচৰ বাক্যবিলাকক কেনেকৈ পেছিভ ভইচলৈ নিব লাগে মই সেই প্ৰক্ৰিয়াটো তোমালোকক মই আজি শিকাম। তোমালোকে ভালকৈ মন কৰি যাবা। এতিয়া তোমালোকে এই প্ৰথম বাক্যটোলৈ চোৱাচোন। ইয়াত কি লিখা আছে? মিষ্টাৰ দাস টিচেছ আছ ইংলিছ। মানে মিষ্টাৰ দাসে আমাক ইংৰাজী শিকায়। এতিয়া আমি ভইচ কৰাৰ আগতে আমি কি কৰিব লাগিব? আমি প্ৰথমে ছাবজেক্টটো, ভাৰ্বটো, অবজেক্ট কেইটা আমি এনেকৈ আমি প্ৰথমে উলিয়াই ল'ব লাগিব। এতিয়া চোৱা, তোমালোকে কোনো বাক্যত হয়তো অবজেক্ট দুটাও থাকিব পাৰে আৰু হয়তো কোনো বাক্যত অবজেক্ট এটাহে থাকিব পাৰে, আৰু কেতিয়াবা কোনোবা এটা বাক্যত তোমাৰ এডভাৰ্বিয়েল ফ্ৰেজ এটাও থাকিব পাৰে বা এডভাৰ্ব এটাও থাকিব পাৰে। এতিয়া তোমালোকে ভইচ কৰোঁতে কি কৰা বাৰু? ভইচ কৰোঁতে তোমালোকে কি কৰা? প্ৰথমে আমি এই ছাবজেক্টটোক আমি এই অবজেক্টৰ স্থানলৈ আমি নিব লাগিব। মিষ্টাৰ দাস, এইটো ছাবজেক্টটো আমি অবজেক্টৰ স্থানলৈ নিম। আৰু কি কৰোঁ? এই যে অবজেক্টটোক আমি কি কৰিম? ছাবজেক্টৰ স্থানলৈ আমি আনিব লাগে। আনিলোঁ হ'ল। দেখিলানে? মিষ্টাৰ দাস ছাবজেক্ট আছিল, আমি অবজেক্টৰ জেগালৈ নিলোঁ আৰু এই অবজেক্ট ইংলিছটো আমি এই স্থানলৈ আনিলোঁ। ইয়াত যিহেতু দুটা অবজেক্ট আছে, তোমালোকে যিকোনো এটা অবজেক্ট তোমালোকে ছাবজেক্টৰ ঠাইলৈ আনিব পাৰা দেই। মই অবজেক্ট টুটো মানে মই দ্বিতীয়টো অবজেক্টক মই ছাবজেক্টৰ স্থানলৈ আনিছোঁ। তোমালোকে ইচ্ছা কৰিলে আছটোকো তোমালোকে ইয়ালৈ আনি কৰিব পাৰিবা। এতিয়া চোৱা, তাৰপিছত তোমালোকে কি কৰিবা? এই যিটো মেইন ভাৰ্ব, ইয়াত টিচেছ, এই মেইন ভাৰ্বটো এতিয়া কি টেন্সত আছে? প্ৰেজেণ্ট ইনডেফিনিট টেন্সত। যিহেতু তোমালোকক মই আগতেই কৈছোঁ যে আজি মই প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এক্টিভৰ পৰা পেছিভ ভইচ কৰাবলৈ তোমালোকক শিকাম। গতিকে ইয়াত তোমালোকক মই প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়েহে ক'ম এতিয়া চোৱা, এই মেইন ভাৰ্বটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে। এতিয়া আমি ভইচত কি কৰিব লাগে? এই যিটো মেইন ভাৰ্বটো আমি ভাৰ্ব 3লৈ নিব লাগে। এতিয়া আমি টিচটোক যদি আমি ভাৰ্ব 3লৈ নিওঁ তেতিয়া কি হ'ব? টট হৈ যাব। কি হৈ যাব? টট। টিচৰ ভাৰ্ব 3টো কি হ'ব? টট। তাৰপিছত কি কৰিব লাগিব? তোমালোকে জানা যে আমি এটা ইয়াত প্ৰিপজিশ্যন আমি ইউজ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে। কিন্তু আমি প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰাৰ আগত আমি কি কৰিব লাগিব? আমি ইয়াত যিহেতু দুটা অবজেক্ট আছে, চোৱাচোন, আছ আছে আৰু ইংলিছ আছে, তেতিয়া আমি কি কৰিম? এই যিটো আমি অবজেক্ট এৰি থৈ আহিলোঁ, এইটো অবজেক্টটো এৰি থৈ আহিছোঁ, দেখিছানে? এই অবজেক্টটোক ৰিটেইন অবজেক্ট বুলি কয়। কি অবজেক্ট বুলি কয়? ৰিটেইন। গতিকে আমি ৰিটেইন অবজেক্টটো ইয়াতে আমি বহাব লাগিব। মই বহাই দিছোঁ। টট আছ, এই আছটো এইটো ৰিটেইন অবজেক্ট, মানে আমি ইয়াত এৰি থৈ আহিলোঁ। এৰি থৈ অহা অবজেক্টটো সদায় ভাৰ্ব 3 পিছতে ব্যৱহাৰ কৰিব লাগে। তো বহালোঁ। তাৰপিছত আমি কি কৰিলোঁ? বাইটো লিখি আমি আকৌ ছাবজেক্টটো লিখি দিছোঁ, মিষ্টাৰ দাস। এতিয়া তোমালোকে কি কৰিব লাগিব? যদি মেইন ভাৰ্বটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে, তেতিয়া তোমালোকে এই ঠাইত বি ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ এটা তোমালোকে ব্যৱহাৰ কৰিব লাগিব। এতিয়া বি ভাৰ্ব মানে তোমালোকে জানা, বি ভাৰ্ব কোনকেইটা? এম ইজ আৰ। গতিকে আমি ইয়াত কি কৰিম? ইয়াত এটা বি ভাৰ্বৰ ৰূপ আমি ব্যৱহাৰ কৰিম। ইয়াত আমি কি ব্যৱহাৰ কৰিম? ইজ। যিহেতু ইংলিছটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ছিংগুলাৰ নাম্বাৰৰ লগত সদায় ছিংগুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব লাগে। ইংলিছ ইজ টট। এতিয়া আমি এই ঠাইত কি কৰিম? যিহেতু আমি অবজেক্ট টুটোক আমি ছাবজেক্টৰ স্থানলৈ আনিলোঁ, এতিয়া আমি এই ৰিটেইন অবজেক্টটোৰ আগত কি কৰিব লাগে? এই টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগে। নকৰিলেও হয়, কিন্তু টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰাটো উচিত। এতিয়া চোৱা, তোমালোকক মই দ্বিতীয়টো উদাহৰণ তোমালোকক মই কৰি দেখাইছোঁ। পদ্ধতি একেটাই। আমি প্ৰথমে কি কৰিম? যিকোনো এটা অবজেক্ট, ইয়াতো চোৱা তোমালোকে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, ইয়াতো দুটা অবজেক্ট আছে। তোমালোকে ইচ্ছা কৰিলে
এই অবজেক্টটো আনিও কৰিব পাৰা মই এই অবজেক্টটো আনি তোমালোকক এবাৰ কৰি দেখাম চাবা দেই আমি জানো যে আজটো যদি আমি ইয়ালৈ আনো কি হৈ যায় উই হৈ যায় তাৰ পিছত আমি কি কৰিম এই সাবজেক্টটো আমি অবজেক্টৰ স্থানলৈ লৈ গলো the milk man মই ইয়াতে লিখিছো দেই মোৰ জাগা কম the milk man এতিয়া আমি কি কৰিম এই যেটো ভার্ব মেইন ভার্বটো আমি ভার্ব 3 লিখি ললো provided এতিয়া তোমালোকে মন কৰা ইয়াত তোমালোকে মিল্কটো এৰি থৈ আহিলা গতিকে এৰি থৈ অহা অবজেক্টটো সদায় এই কিটা বহাবা তাৰ পিছত তোমালোকে ইয়াত কি ইউজ কৰিবা বাই তাৰ পিছত আমি কি কৰিম ইয়াত এটা বি ভাৰ্বৰ গ্ৰুপ ব্যৱহাৰ কৰিম বুজিলা আমি কেনেকৈ কৰিলো we are provided milk by the milkman মই বাক্যটো তোমালোকক পুনৰ এবাৰ লিখি দিছো মন কৰিবা we are provided milk by the milkman আশা কৰিছো তোমালোকে ভালকৈ বুজিব পাৰিছা মই কেনেকৈ প্ৰেজেন্ট ইনডেফিনিটৰ বাক্যটো পেছিবলৈ পৰিৱৰ্তন কৰিলো তোমালোকে নিশ্চয় ধৰিব পাৰিছা তোমালোকে কি কৰিবা মই আকৌ এবাৰ কৈ দিছো প্ৰথমে তোমালোকে সাবজেক্টটো অবজেক্টৰ স্থানলৈ নিবা আৰু অবজেক্টটো সাবজেক্টৰ স্থানলৈ আনিবা যদিহে বাক্যটো দুটা অবজেক্ট থাকে দেখিছানে ইয়াত আস আছে মিল্ক আছে এই দুটা অবজেক্ট আছে তেতিয়া তোমালোকে ইচ্ছা কৰিলে যিকোনো এটা অবজেক্টক সাবজেক্টৰ স্থানলৈ আনিব পাৰা তাৰ পিছত তোমালোকে কি কৰিবা মেইন ভাৰ্বটো ভাৰ্ব 3 লিখিবই লাগিব কাৰণ পেসিভ ভয়েস মানে বি ভাৰ্ব প্লাস ভাৰ্ব 3 তোমালোকে এই কথাটো মনত ৰাখিবা পেসিভ ভয়েস যেতিয়া কৰিব দিব তেতিয়া তোমালোকে এই প্যাটাৰ্নটো তোমালোকে কৰি দেখাবই লাগিব বি ভাৰ্ব প্লাস ভাৰ্ব 3 তাৰমানে বি ভাৰ্বৰ ৰূপ এটা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে আমি ভাৰ্ব 3 ব্যৱহাৰ কৰিব লাগিব দেখিছা মই ভাৰ্ব 3 লিখিছো আৰু এইটো লিখিছানে মই বি ভাৰ্বৰ ৰূপ এটা ব্যৱহাৰ কৰিছো গতিকে তোমালোকে ঘৰত অন্যান্য কিছুমান বাক্য বহিত পাতি লৈ তোমালোকে অনুশীলন কৰিবা আশা কৰিছো মোৰ এই ভিডিঅ'টো তোমালোকক যথেষ্টখিনি উপকৃত কৰিব আৰু আগলৈ মই তোমালোকক এনেকুৱা ধৰণৰ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম তোমালোকে আমাৰ ফেচবুক পেজটোৰ সৈতে সংযুক্ত হৈ থাকিবা ধন্যবাদ আজিলৈ ইমানেই